যোৰহাটত জন আক্ৰোশ মহিলা পদযাত্ৰা বাহিৰ কৰা হয়। সংসদত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ বাবে প্ৰস্তাৱিত বিধেয়ক প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ বিৰোধিতাৰ বাবে আইনত পৰিণত নহল। সমগ্ৰ দেশৰ লগতে বিজেপিৰ লগত সহমত প্ৰকাশ কৰা মহিলাসকলে কংগ্ৰেছৰ এই নাৰী বিৰোধী সিদ্ধান্তৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰে। আজি যোৰহাটতো কংগ্ৰেছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জন আক্ৰোশ মহিলা পদযাত্ৰা শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিজেপি মহিলাসহ সচেতন মহিলাসকলে নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰে। সভাপতি লখিমী কাৰঘৰীয়া দানসকল, জিলা পৰিষদৰ সন্মানীয় সদস্যসকল আছে, কেইবাগৰাকীও আমাৰ ইয়াৰে বিশিষ্ট এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ইয়াৰ পিছতে মই জিলাৰ আমাৰ সমূহ মহিলাই আমাৰ কংগ্ৰেছে যি 17 তাৰিখে প্ৰতিবাদ কংগ্ৰেছৰ যি নাৰী বিৰোধী কৰিলে, এই বিৰোধিতাৰ আমি নাৰীসকলে একত্ৰিত হৈ বিৰোধিতা তেওঁলোকৰ যি স্থিতি, সেই স্থিতিক আমি প্ৰতিবাদ জনাইছোঁ, যাতে নাৰী আমি দুৰ্বল নহয় আৰু নাৰীসকল আমি 33% আসন আমি পাবৰ বাবে নাৰীসকল আজি ওলাই আহিছে আৰু নাৰীৰ এই আগ্ৰাসন আমি যিহেতু লাভ কৰিবই লাগিব, সেয়েহে নাৰীসকলে আগবাঢ়ি যাবৰ বাবে নাৰীক আমাৰ সংসদত যোৱা 16 এপ্ৰিল তাৰিখে আমাৰ কংগ্ৰেছ আৰু তেওঁ সহযোগী দলসমূহে যি বিৰোধিতা কৰিলে, এই বিৰোধিতাৰ বিপক্ষে আমি সকলো আজি নাৰী ওলাই আহিছোঁ। আমাৰ জনমত আজি একেই সকলোৰে যে আমাক নাৰীৰ যি 33% আমাক লাগিব আৰু সংসদত নাৰী আৰু বিধানসভাত নাৰীৰ আসন আমাক পাবই লাগিব।